যে পপিয়া তহৰা আকাশৰ ৰাহুল মেধি বুলি ক'লে বৰ্তমান সময়ত এটা পৰিচিত নাম হৈ পৰিছে, যিহেতু ৰাহুল মেধি সামাজিক মাধ্যমত সাংঘাতিক ধৰণত ব্যাপক তোলপাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই ৰাহুল মেধিৰ ওচৰত মই উপস্থিত আছোঁ। মেধিৰ লগতে আছে, তোমাৰ নামটো কি আছিলে? তুমিও গীত গাইছিলা সেইদিনাখন, হয়নে? তোমাৰ নামটো কি? মুনমি বৰা। তহৰ বাবে মই আহিছো লাই, মোৰ দেশৰ মাটিত গান গাবলে সদায়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিনা গোপনে হাঁহি হিয়াৰ কোমত তুমি যে মোৰ শুকাত মোৰ নিয়ৰৰে চেঁচা তোপাল নামি অহা ৰ'দৰে নৈ মোৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰৰ সতে মোৰ। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শিমলুগুৰি ২ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়। এই ২ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত কিয় আহিছোঁ আপোনালোকে সকলোৱে হয়তো গম পাব যে যিহেতু ৰাহুল মেধি বুলি ক'লে বৰ্তমান সময়ত এটা পৰিচিত নাম হৈ পৰিছে, যিহেতু ৰাহুল মেধি সামাজিক মাধ্যমত সাংঘাতিক ধৰণত ব্যাপক তোলপাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই ৰাহুল মেধিৰ ওচৰত মই উপস্থিত আছোঁ। ৰাহুল মেধি, তুমি গীত গাই অসমত বৰ্তমান জনপ্ৰিয় হৈ পৰিছিলা। কোনটো গীত গাইছিলা প্ৰথম? তুমি যেন পপিয়া তৰা। অকণমান গাবানে? তুমি যেন পপিয়া তৰা আকাশৰ বহুতি নৈ, তুমি যে আবৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপিয়া তৰা আকাশৰ বহুতি নৈ, তুমি যেন আবৰি ধৰা ভিতৰে বাহিৰে বৈ। খুব সুন্দৰ কণ্ঠ। এই গীতটোৰ জৰিয়তে ৰাহুল মেধি সমগ্ৰ অসমত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাহুল মেধিৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম। ৰাহুল, তুমি কোন ক্লাছত পঢ়ি আছা? কোন শ্ৰেণীত পঢ়ি আছা? মই দ্বিতীয় শ্ৰেণীত। তুমি আৰু কি কি কৰি ভাল পোৱা? মই আৰু পঢ়ি ভাল পাওঁ, লিখি ভাল পাওঁ। খেলা ধূলা কৰা নে? খেলা ধূলা কৰোঁ আৰু কেতিয়াবা। তুমি এই গীত যে ভাল পোৱা, গান গাই যে ভাল পোৱা, এই কথাটো কেনেকৈ তোমাৰ মনলৈ আহিলে? সৰু পৰাই মই গান শুনি থাকো, বিপিন চাউদাঙৰ গানো শুনো। আৰু কাৰ গান শুনা? সৰুতে মই বিপিন চাউদাঙৰ গান বেছিকে শুনিছিলো। আৰু সকলোতকৈ তুমি বেছি কাৰ গান ভাল পোৱা? এতিয়া জুবিনৰ কি গীত গাবা এতিয়া আমাক? মায়াবিনী। গোৱা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিনা গোপনে হাঁহি হিয়াৰ কোমত তুমি যে মোৰ শুকাত মোৰ নিয়ৰৰে চেঁচা তোপাল নামি অহা ৰ'দৰে নৈ মোৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰৰ সতে মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব। অতি সুন্দৰ কণ্ঠ। জুবিন গাৰ্গৰ উপৰিও বহু শিল্পীৰ, স্বনামধন্য শিল্পীৰ গীত গাই ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহো জানে। আৰু মেধিৰ লগতে আছে, তোমাৰ নামটো কি আছিলে? তুমিও গীত গাইছিলা সেইদিনাখন, হয়নে? তোমাৰ নামটো কি? মুনমি বৰা। মুনমি বৰা। মুনমি বৰাই কি গীত গাবা?
তুমিও গান গাই ভাল পোৱা কি গীত গাবা দহৰ বাবে গোৱাচোন দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিত গান গাবলে সদায় ভাৰতৰ পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ বিদ্যালয়খনৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সকলো দিশতে পাৰ্গত বুলি ক'ব লাগিব সকলো ক্ষেত্ৰতে পাৰ্গত পৰিপক্ক বুলি ক'ব লাগিব ইয়াতে আছে বহুকেইজন ছাত্ৰ ছাত্ৰী তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে সংগীত ক্ষেত্ৰখনতেই নহয় ক্ৰীড়া ক্ষেত্ৰৰ লগতো তেওঁলোকে যি খেল ধেমালি অনুষ্ঠিত কৰিছে সেই খেলৰ জৰিয়তে বিশেষ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু অনাগত দিনত আমি জানিবলৈ যত্ন কৰিম ৰাহুল মেধিয়ে কি হ'বলৈ আগ্ৰহ তোমাৰ কি হ'বলৈ আগ্ৰহ মোৰ গায়ক হ'বা মানে গীতৰ জৰিয়তে তুমি গান গাই সমগ্ৰ অসম জিলাৰ এটা পৰিকল্পনা লৈছে এই সন্মানী ৰাহুল মেধিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত